বুলডোজাৰৰ পৰিৱৰ্তে এইবাৰ দা কুৰ খন্তিলৈ প্ৰশাসনৰ উচ্ছেদ অভিযান তীব্ৰ ক্ষোভ প্ৰকাশ অঞ্চলবাসীৰ ৰাইজৰ আজি পুৱাৰ ভাগতে ঢিং ৰাজহ চক্ৰৰ অন্তৰ্গত ভাৰভেৰী চালনাৱৰী ৰৌমাৰী আদি অঞ্চলত প্ৰশাসনে চলাই গৈছে উচ্ছেদ অভিযান উল্লেখ্য যে বিগত বহু বছৰ ধৰি কৃত্ৰিমভাৱে পানী চলাচল কৰে এই নলাটো বৃহত্তৰ অঞ্চলৰ মীন পালকসকলে ফিচাৰী বনাই দিয়াৰ ফলত প্ৰায় 2 কোটিৰো অধিক গাঁও কৃত্ৰিম বানৰ কবলত থাকে উক্ত অঞ্চলক কৃত্ৰিম বানমুক্ত কৰাৰ পদক্ষেপক ৰাইজে বিপুল সমৰ্থন কৰিছিল কিন্তু আজি এই উচ্ছেদৰ দৃশ্য দেখি ৰাইজ মুঠেও সন্তুষ্ট নহয় বুলডোজাৰৰ পৰিৱৰ্তে প্ৰশাসনে এইবাৰ ব্যৱহাৰ কৰিছে কুৰ খন্তি দা আৰু কিছু শ্ৰমিক ৰাইজে ক্ষোভ উজাৰি কয় যে এই উচ্ছেদে বৃহত্তৰ অঞ্চলৰ ৰাইজক অধিক বিপদতহে পেলাব ইয়াৰ পৰিৱৰ্তে প্ৰশাসনক আহ্বান জনাই বুলডোজাৰৰ জৰিয়তে পানীৰ নল পুনৰ উদ্ধাৰ কৰিব লাগে প্ৰায় 3-4 বছৰৰ পৰা আমি এই উচ্ছেদ কৰিব লাগে বুলি আমি দৰখাস্ত কৰিছোঁ আমি এই পথ অৱৰোধ কৰিছোঁ আমাৰ যি বৃহত্তৰ অঞ্চল কৃত্ৰিম বানত ডুবি যায় সেই ডুবাৰ কাৰণে আমি আন্দোলন কৰিছোঁ যে এইটো উচ্ছেদ হৈ পেলাই আমাৰ এই পানী যোৱাৰ ৰাস্তাটো মুকলি কৰি দিয়ে কিন্তু আজি যি উচ্ছেদ আৰম্ভ হৈছে এইটো উচ্ছেদৰ নামত বেকুবাওনা আৰম্ভ হৈছে য'ত এটা জেচিবি নাই এটা ফকলেন নাই আৰু যিখিনি ড্ৰেইন আছিল সেয়া চাওক যিখিনি ড্ৰেইন আছিল সেইখিনি মাটি কাটি পেলাই সেই ড্ৰেইনখিনি পুতি আছে যাতে আমাৰ পানীখিনি আৰু বাঢ়ি যায় পানী কৃত্ৰিম বানৰ পৰা আমি বাচিবৰ কথা আছিল কিন্তু আমি কৃত্ৰিম বানত আৰু ডুবি যাম এনেকুৱা অৱস্থা কৰিবলৈ আজি আহিছে সেইকাৰণে আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী সাহেবক অনুৰোধ জনাইছোঁ যাতে আমাৰ যি ফাণ্ড দিছে যি চৰকাৰী ধন ইয়াত দিছে এই উচ্ছেদৰ কাৰণে সেই ধন যাতে সঠিকভাৱে ৰূপায়ণ হয় আমি যাতে ৰাইজ বাচি যাওঁ আমাৰ বটদ্ৰৱা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ যি প্ৰকল্প হৈ আছে সেই প্ৰকল্পটো যাতে বাচি যায় সেই ব্যৱস্থা কৰি দিয়ক আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবে নহ'লে যি এভেকশ্যন আজি আৰম্ভ হৈছে এই এভেকশ্যনত আমি ৰাইজ বৃহত্তৰ অঞ্চলৰ লগতে বটদ্ৰৱা প্ৰকল্প লৈ পেলাই আৰু আমি পানীৰ তলত যাম কৃত্ৰিম বানৰ তলত যাম যিটো আমি ৰাস্তাৰ সমস্যাত ভুগি আছিলোঁ সেই ৰাস্তাটো হৈ আছে কিন্তু আজি যি উচ্ছেদ আৰম্ভ হৈছে এই উচ্ছেদৰ ফলত সেই ৰাস্তাও পানীৰ তলত যাব আমি যি মানে যন্ত্ৰণাৰ কাৰণে আমি উচ্ছেদ বিচাৰিছিলোঁ সেই যন্ত্ৰণাৰ পৰিত্ৰাণ আমি নাপাওঁ আমি আৰু ভুগিব লাগিব সেইকাৰণে আমি অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী সাহেবক আপুনি যিহেতু অসমৰ মুখ্যমন্ত্ৰী আমাক বচাই দিয়ক আপুনি যি চৰকাৰী ধন দিছে সেই ধন যাতে অপচয় নহয় মানে এই উচ্ছেদৰ নামত যাতে বেকুবাওনা নহয় আমাৰ উচ্ছেদটো ভালকৈ হ'ব লাগে জেচিবি ফকলেন দি পেলাই কৰক লাগিলে আজি পানীৰ কাৰণে কৰিব নোৱাৰে লাগিলে আৰু 1 মাহ পিছত কৰক কিন্তু আমাৰ কামটো ভালকৈ ধুনীয়াকৈ হ'ব লাগিব আমাৰ পানী যোৱাৰ ৰাস্তা মুকলি হ'ব লাগিব নহ'লে এই উচ্ছেদত আমি ৰাইজ উপকৃত নহওঁ আৰু বিপদতহে পৰিম এয়া চাওক আপোনালোকে কেমেৰা ঘূৰাই চাওক ইয়াত যিখিনি মানে ড্ৰেইনেদি পানী গৈ আছিল সেই ড্ৰেইনটো আজি পুতি আছে এই পাৰৰ মাটি পেলাই এতিয়া পানী আটকিব পানী নকমে অসমৰ মধ্য অসমৰ ডিং ৰাজহ চক্ৰৰ অন্তৰ্গত আমাৰ টুকটুকি কটহগুৰি ৰৌমাৰী মাগুৰমাৰী ভেৰিভেৰি যি আজি উচ্ছেদ অভিযান চলি আছে প্ৰথমতে মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ এই উচ্ছেদ অভিযানটো আগতে হ'ব লাগিছিল বহুত দিন আগতে হ'ব লাগিছিল আৰু আজি দেখা পাইছোঁ যে আমাৰ উচ্ছেদৰ লগতে বেকুবাওনাও চলি আছে যিটো উচ্ছেদ যেনেদৰে চলিব লাগিছিল তেনেদৰে উচ্ছেদখন হোৱা নাই যিটো সময়ত আমাৰ ভাৰতবৰ্ষখন বা আমাৰ অসমখন ইমান আগুৱাই গৈছে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত যিটো সময়ত আমাৰ জেচিবি আছে যিটো সময়ত বুলডোজাৰ আছে যিটো সময়ত ৰকলেন আছে আমাৰ এইবিলাক পানীৰ যোৱা বস্তু আৰু বোকাৰে যোৱা বস্তু আজি জেচিবি ৰকলেন আৰু বুলডোজাৰ নোহোৱাকৈ আজি দা আৰু কোৰেৰে উচ্ছেদ চলি আছে পুৰণা প্ৰযুক্তিৰে উচ্ছেদ চলি আছে আৰু আপোনালোকে চাই কেমেৰা ঘূৰালে আপোনালোকে দেখাই পাব যেতিয়া আমাৰ ইয়াত লেবাৰ আছে প্ৰায় 1-1.5 লেবাৰ আছে আৰু ঠাণ্ডা আৰু সেমেকা বতৰ হয় অলপ পিছত এই লেবাৰ থাকে নে নাথাকে তাকো আমাৰ সন্দেহ আছে ঠাণ্ডাৰ কাৰণে পানীত আমি কোৰেৰে কিমান সময় ইয়াতে কাম কৰিব পাৰিব আজি জেচিবি লগাব লাগিছিল আজি ৰকলেন লগাব লাগিছিল তেনেহ'লে আমাৰ উচ্ছেদটো ভালদৰে হ'লে হয় আৰু এই উচ্ছেদটো যে আমাৰ ভালদৰে নহয় বা আমাৰ যদি বেকুবাওনা দি আজি আমাৰ থৈ যায় তেনেহ'লে আমাৰ যিটো সমস্যা হৈ থাকিব সমস্যা কেতিয়াও আমাৰ সমাধান নহয় আৰু এই কথাটো আমাৰ
প্ৰশাসনকহে আমি জগৰীয়া কৰিব বিচাৰিছোঁ। আমাৰ চৰকাৰক ধন্যবাদ এইকাৰণে জনাইছোঁ, চৰকাৰে যেনেদৰে নিয়ম নীতিৰ কাৰণে আমাক উচ্ছেদ চলাব লাগিছিলে, আমাৰ যিবিলাক দাবী আছিল, ন্যায্য দাবী আছিল, এই দাবীক চৰকাৰে আমাৰ মানি পেলাই উচ্ছেদ অভিযান সিহঁতে দিছে। আৰু এই উচ্ছেদ অভিযান কৰি আছে কোনে? প্ৰশাসনে। কিন্তু প্ৰশাসনে যেনেদৰে কৰিব লাগিছিল তেনেদৰে কৰা নাই, প্ৰশাসনে হেমাহি কৰিছে। আজি ইয়াত যেনেদৰে ৰকলেন লগাই আপোনালোকে উচ্ছেদ কৰিব লাগিছিল, JCB লগাই উচ্ছেদ কৰিব লাগিছিল, তেনেদৰে কৰা নাই। উচ্ছেদক আপোনালোকে সমৰ্থন কৰিছে, কিন্তু এই প্ৰক্ৰিয়াটো নাই উচ্ছেদক আমি সমৰ্থন কৰিছোঁ, কিন্তু যেনে প্ৰক্ৰিয়াত হৈ আছে এই প্ৰক্ৰিয়াত আমি আমাৰ মানি ল'ব পৰা নাই। যিকোনো আৰু যেনেকৈ উচ্ছেদ চলি আছে, আমাৰতো মোৰ তাত লাগে এমাহত তেনেকুৱা নহয়। আৰু আমাৰ মাজত সময় দিছে মাত্ৰ 4 দিন। 4 দিন কেনেকৈ হ'ব? ইয়াত 565 আমাৰ ইয়াত ফিচাৰী আছে আৰু 230 বিঘামান মাটি ইয়াত আমাৰ খালী কৰিব, চৰকাৰী মাটি হয়। আৰু যেনেদৰে লেবাৰে কাম কৰি আছে, মোৰ তালৈ এমাহৰ এইটো সমাধান নহয়। তেনেহ'লে মই আকৌ প্ৰশাসনক আৰু চৰকাৰক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে উচ্ছেদৰ ধৰণে কৰক। উচ্ছেদ যেনেদৰে আমাৰ ছাকচেছ হ'ব, ছাকচেছ দৰে আপোনালোকে কাম কৰক, সেইটোৱে আচল উচ্ছেদ হ'ব। কিন্তু এই বেকুবান কৰি আমাৰ লাভ নাই। আমাৰ ৰাইজক বেকুবান দেখুৱাই আমাৰ এইটো আমি প্ৰশাসনক কেতিয়াও মানি নলওঁ।